টেন টেন প্ৰকৃতিৰ এটা মানে কি ক'ম আৰু বেলেগ ধৰণৰ উপাদান এটা ক'বলৈ গ'লে বটল কি চাই আছা তই কেলা মাছ ইয়াতে মাছ পায় নেকি যা চাপাও মাছ দেখা নাই মাছ দেখা নাই বটল মাছ দেখা নাই তই দেখা নাই মাছ দেখ তো নমস্কাৰ গাইছ আমি আজি যাবলৈ ওলাইছোঁ এটা এডভেঞ্চাৰিক টুৰত মোৰ লগত আছে মিষ্টাৰ বটল হয় আৰু মইয়ে আৰু এতিয়া আমি যাম এটা এডভেঞ্চাৰিক টুৰ আপোনালোকেও চাই থাকক বহুত বঢ়িয়া হ'ব বটল কিবা ক'ব নেকি হ'ব মই একো নকওঁ দিয়া আপোনালোকে ৰাইজে এইটো দেখিলে নিশ্চয় গম পাব কেনেকুৱা হয় আমাৰ চকুৰ এই চলো আরে আস্তে আস্তে অভয়াৰণ্যখনত আৰু আপোনালোকক দেখুৱাম অভয়াৰণ্যৰ মানে সৌন্দৰ্যতা কেনেকা মজা এয়া বটল বঢ়িয়া বৰ্ধি কৰিছে মানে এইটো হৈছে পাহাৰৰ নামনি জেগা আমি নামি আছোঁ পাহাৰৰ পৰা আৰু এই গাড়ী ষ্টাৰ্ট বন্ধ কৰি দিছে মাতলে কোনো নাই আমি আছোঁ অকলে আৰু এইপিনে আছে 4জনমান জংঘলৰ পৰা কিবা শাক চব্জি মানে লৈ আছে মানে ওলাই আছে কি বা শাক চব্জি আমি নাজানো আৰু খুবেই ভাল লগা জেগা একচুৱেলি মানে ইয়াতে মহটো বেছি হৈ গৈছে মানে মহৰ উৎপাত পুৰা মহ কামুৰি আছে কিন্তু দেখিবলৈ পুৰা বঢ়িয়া জেগা চক্ৰশিলা অভয়াৰণ্যখনত বহুতো ধৰণৰ জীৱ জন্তু আছে আমি যেতিয়া আহোঁ মানে তেতিয়া সোণালী বান্দৰ দেখা পাওঁ ইয়াতে সোণালী বান্দৰ বাঘ চাগ এইবিলাক দেখা নাই আজিলৈকে সোণালী বান্দৰ দেখিও বনৰীয়া মুৰ্গী এইবিলাক দেখা পাওঁ বৰ্তমান আছোঁ মানে তিৰিকা মাকি চাকি নাকা বৰ্তমান আছোঁ আমি পাহাৰৰ ওপৰত মানে মধ্যত এইফালে পাহাৰৰ অক্ষ আৰু এইফালে পাহাৰৰ নামনি আপোনালোকে যদি বিশ্বাস নকৰে তেনেহ'লে মই দেখুৱাম এইবিলাক হৈছে পাহাৰৰ নামনি ইয়াৰ পৰা যদি আপুনি বাইক লৈ মানে গুচি যায় তেনেহ'লে মানে তুলিব নোৱাৰিব আৰু মানুহ মাতিব লাগিব মানুহ মাতিলেও নোৱাৰিব ইমান দ জেগা ইয়াতে ভবাটো বেলেগ মানে আৰু অহাৰ পিছত অনুভৱটো বেলেগ হৈ যায় ভাবিছিলোঁ ইয়াত আহিম অলপ মানে ভালকৈ থাকিবি এনেকুৱা বুলি মানে এই সময়ত ভবাটো একদম বেয়া এই সময়ত মানে বহুত মহ ওলায় আৰু জোক ওলায় গতিকে ইমান ইয়াতে মানে কিবা কৰাটো মানে শান্তি নাপাবি এইটো এনে যিটো দেখাত যিটো আপোনালোকক লাগে পৰিৱেশৰ মোহনীয়া ৰূপটো সেইটো পাব আপোনালোকে এই সময়তে পাব বৰ্ষাৰ দিনত পুৰা মানে গ্ৰীনাৰী হৈ থাকে এইটো হৈছে আমাৰ বিনা চাউণ্ডৰ গাড়ী একদম মানে চাউণ্ডে নকৰে আৰু চাউণ্ডলেছ গাড়ী টুপি উৰে যদি মোৰ আস্তে বৰ্তমান আমি আহি পালোঁ পাহাৰৰ যিটো সেইপাৰে গাঁৱটো এইটো গাঁৱটোৰ নাম কয় দামোদৰপুৰ আৰু ইয়াতে বহুত ধুনীয়া জেগা হয় খুবেই ধুনীয়া গাঁও ময়ো ভাবিছিলোঁ এনেকুৱা গাঁৱতে জন্ম ল'ম কিন্তু ভগৱানে আৰু তেনেকুৱা গাঁৱত দিলে আৰু য'ত পাহাৰ নাই অৱশেষত এটাই কথা ক'ম আপোনালোকক মানে অসমৰ যিবিলাকে চাই আছে ইয়াতে এবাৰ আহক খুবেই ধুনীয়া ঠাই হয় আৰু বড়োলেণ্ড টুৰিষ্টৰ পৰা মানে বহুত ইয়াতে পেৰাগ্লাইডিঙৰ সুবিধা আছে পেৰাগ্লাইডিং কৰিব পাৰে আপুনি অসমত এটাই মাত্ৰ পইণ্ট আছে ইয়াতে এইটো পাহাৰৰ পৰা দেখা এইটো পাহাৰৰ পৰা পেৰাচুট লৈ পেৰাগ্লাইডিং কৰে কেনেকুৱা লাগে মজা আৰু এটা নতুন জেগা যাই আছোঁ মানে আমাৰ নতুন নহয় পুৰণি কিন্তু যোৱা নাই কেতিয়াও যাম বুলি ভাবিছিলোঁ কিন্তু অকলে যাব ভয় লাগে সেইকাৰণে বটল নকয় এইটো বটল
তললৈ লৈ যাম কি ডেঞ্জাৰ হয় দেখা যাওক তোমাৰ তাৰ পৰা পাহাৰৰ পৰা এক্সপেক্টেশ্যনটো বহুত বেলেগ হৈ গ'ল মানে ভাবিছিলোঁ এইফালে খালবি পিনে পায় কিন্তু জেগাটো চাওক আপুনি কিমান মজা জেগা ক'ত হ'ল জেগাটো কেনেকৈ লাগছে জায়গাটা একদম নতুন এটা আৱিষ্কাৰ কৰিলোঁ আৱিষ্কাৰ মানে মানে খোজ মানে কি কয় এইটো কি ক'ব ক'ৰবাত কি ক'ব জায়গাটা আজি প্রথম আসলে প্ৰথম এইটাইতো কি ক'ব এইটোত মানে কোনেও দেখুওৱা নাই জেগাটো চকৰ চেলৰ ভিতৰতে আছে কিন্তু কোনেও দেখা নাই কি বঢ়িয়া জেগা চাওক এইপিনে চব খেতি কৰে ধানৰ খেতি কৰে পাহাৰ এইফালে বটলৰ ঘৰটো এইপিনে যাব লাগে ধেমালি কৰিছোঁ দেই মচৰ কামোৰ খাই ইয়াতে আহিলেও বহুত ভাল লাগিল জেগাটো মজা আছে কিন্তু মহৰ কামোৰো বহুত খালোঁ আৰু ইয়াৰ পৰা ডেষ্টিনেশ্যন বিচাৰি নাপালোঁ এইফালে তিনিটা জেগা আছে ক'ত যাওঁ গমকে নাপাওঁ গতিকে আমি এতিয়া ঘৰত যাম সন্ধিয়া হৈ পৰিছে তো আজিলৈ ইমানে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে কমেণ্ট কৰিব গাইছ আৰু পৰৱৰ্তী সময়ত এনেকুৱা বহুতো ধুনীয়া ভিডিঅ' আহি থাকিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু মোক ছাপোৰ্ট কৰিব গতিকে আজিলৈ ইমানেই বাই চ' বাই ষ্টাৰ্ট কৰ যামকে